নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ এটা বহুতে ভাল খবৰ ফাইনেলি আপোনালোকৰ SCRT DLEDৰ এক্সাম ৰিজাল্টটো ঘোষণা কৰিলে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছিলে যে আপোনালোকৰ যেটো DLED এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হৈ গৈছিলে তাৰ ৰিজাল্টটো আপোনালোকৰ 27 জুলাই তাৰিখে তেওঁলোকে ঘোষণা কৰিব বুলি কৈছিলে আৰু ফাইনেলি আজি 27 জুলাই আৰু তেওঁলোকে ৰিজাল্টটো ইতিমধ্যে ঘোষণা কৰিছে তো আপোনালোকে যদি SCRT DLEDৰ প্ৰি টেট এক্সাম দিছিলে তো আপোনালোকে এতিয়া ৰিজাল্টটো চেক কৰিব পাৰিব তো যিসকলে এতিয়ালৈকে ৰিজাল্টটো চেক কৰা নাই তো আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তো ফ্ৰেণ্ডছ আপোনালোকে যদি ৰিজাল্টটো চাব বিচাৰে তাৰ কাৰণে আপোনালোকে গুগলত আপোনালোকে চাব পাৰিব বা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে চাব পাৰিব ৰিজাল্টটো তো তাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰটো ওপেন কৰি ল'ব তো আপোনালোকে ওপেন কৰি ইয়াত আপোনালোকে সাৰ্চ কৰিব SCERT বুলি সাৰ্চ কৰিব SCERT এনেদৰে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে SCERT পেট এক্সাম পেট আসাম বুলি আহি যাব তো আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে যেটো ফাৰ্স্ট আপোনালোকে অপচন দেখিবলৈ পাব তো আপোনালোকে তাত ক্লিক কৰিব ইয়াত দেখিবলৈ পাইছে SCERT তো আপোনালোকে এটোত ক্লিক কৰিব তো তাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখিবলৈ পাইছে SCRT DLEDৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এই ওয়েবসাইটটো আপোনালোকে দেখিবলৈ পাব ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তো আপোনালোকে এই ওয়েবসাইটত দেখিবলৈ পাইছে আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে তো ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেন্ট নোটিছ তো আপোনালোকে তাত গৈ আপোনালোকে চাব পাৰিব বা আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগইন তো আপোনালোকে চেক হিয়াৰ টু চেক ৰিজাল্ট ক্লিক হিয়াৰ টু চেক ৰিজাল্ট আপোনালোকে ক্লিক কৰি দিব তো তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যেটো মোবাইল নম্বৰ দিছিলে এপ্লাই কৰতে তো আপোনালোকে মোবাইল নম্বৰটো ইয়াত দিব লাগিব আৰু আপোনালোকৰ যেটো ডেট অফ বাৰ্থ আছে তো আপোনালোকে দিব মোৰ ওচৰত যেটো কোনো ক্যান্ডিডেটৰ এনেকুৱা এখন বা আপোনালোকৰ এক্সাম দিয়া ক্যান্ডিডেটৰ মোবাইল নম্বৰ বা আপোনালোকৰ ডেট অফ বাৰ্থ নাই গতিকে মই ইয়াত আপোনালোকক লাইভ দেখুৱাই দিব নোৱাৰিম তো আপোনালোকৰ ৰিজাল্টটো এনেদৰে চাব পাৰিব তো আপোনালোকে মোবাইল নম্বৰ ডেট অফ বাৰ্থৰ সহায়ত আপোনালোকে ৰিজাল্টটো চাব পাৰিব তো আপোনালোকে দিকিনে লগইনত ক্লিক কৰিলে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব তো এতিয়া ফ্ৰেণ্ডছ আপোনালোকক যেটো এক্সামৰ আপোনালোকৰ সেন্টাৰ ওয়াইজ যেটো আপোনালোকৰ মেৰিট লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছে তো আপোনালোকৰ যেটো প্ৰথমতে আপোনালোকৰ যেটো জবাৰ আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছিলে তেওঁলোকে কিন্তু এইবাৰ আপোনালোকৰ যেটো এক্সাম সেন্টাৰ ওয়াইজ আপোনালোকৰ মেৰিট লিষ্টখন তেওঁলোকে প্ৰকাশ কৰিছে তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে স্ক্ৰিনত আপোনালোকে যেগিটা আপোনালোকৰ মানে এক্সাম সেন্টাৰ আছিল তো তাৰ সেই সেন্টাৰ অনুযায়ী আপোনালোকৰ ইয়াত মেৰিট লিষ্টখন চাব পাৰিব তো মই নলবাৰী ডিস্ট্ৰিক্টৰ যিখন মানে মেৰিট লিষ্ট হয় এখন ডাউনলোড কৰি দেখুৱাই দিছো তো আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰিব আপোনালোকৰ যিখন মানে সেন্টাৰ হয় আপোনালোকে যেটো এক্সাম দিছিলে তো আপোনালোকে অলপ সময় ওয়েট কৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ ক্যান্ডিডেট নেম ৰোল নম্বৰ আৰু আপোনালোকৰ কিমান নম্বৰ আপোনালোকে লাভ কৰিছে তো আপোনালোকে ইয়াত দেখিবলৈ পাব আপোনালোকৰ যেটো সেন্টাৰত আপোনালোকে এক্সাম দিছিলে সেই সেন্টাৰ অনুযায়ী আপোনালোকৰ যিমান ক্যান্ডিডেটে এক্সাম দিছিলে সকলোবিলাক ক্যান্ডিডেটৰে আপোনালোকৰ ইয়াত নামবিলাক থাকিব আৰু আপোনালোকে কিমান নম্বৰ লাভ কৰিছে হেতু আপোনালোকে দেখিবলৈ পাব তো নলবাৰী ডিস্ট্ৰিক্টত আপোনাৰ একেবাৰে টপত আছে আপোনালোকৰ চিন্ময় কুমাৰ ভট্ট আৰু আপোনালোকে লাভ কৰিছে 77 নম্বৰ লাভ কৰিছে তো অল ক্যান্ডিডেটৰ নলবাৰী ডিস্ট্ৰিক্টৰ যেটো সেন্টাৰ আছিল তাত আপোনালোকৰ যিমান ক্যান্ডিডেটে এক্সাম দিছিলে সকলোবিলাক ক্যান্ডিডেটৰে ইয়াত নাম আৰু আপোনালোকৰ নম্বৰবিলাক আপোনালোকে আহি গৈছে তো আপোনালোকে চেক কৰি চাব পাৰিব তো ইয়াৰ পিছৰ প্ৰসেসটো যেটো আপোনালোকৰ মানে কাউন্সেলিং হ'ব তো আপোনালোকে অনলাইন কাউন্সেলিংটো আপোনালোকে কৰিব পাৰিব তো তাৰ কাৰণে তেওঁলোকে এখন নোটিছ তেওঁলোকে প্ৰকাশ কৰিছে আপোনালোকক নোটিছখন দেখুৱাই দিছো তো ইয়াৰ আপোনালোকে তেওঁলোকে নোটিছখনত প্ৰকাশ কৰিছে যে আপোনালোকৰ যেটো অনলাইন কাউন্সেলিং হেতু আপোনালোকৰ 28 জুলাইৰ পৰা 31 জুলাইলৈকে আছিল কিন্তু অসমত যেটো আপোনালোকে নিশ্চয় গম পাইছে যে বানপানীৰ সিচুৱেশনটো চলিছে তো তাৰ কাৰণে তেওঁলোকে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যেটো ডেট হয় ডেটটো আপোনালোকৰ জিও মানে অলপ এক্সটেন্ড কৰি দিছে আপোনালোকৰ অলপ পিছুৱাই দিছে আপোনালোকে 3 আগষ্টলৈকে আপোনালোকে অনলাইন কাউন্সেলিংটো আপোনালোকে কৰিব পাৰিব ইয়াত দি দিছে আপোনালোকে
যেটো অফিচিয়েল ৱেবছাইট আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে তো সেই ৱেবছাইটতে আপোনালোকে কাউন্সেলিং কৰিব পাৰিব যেতিয়া আপোনালোকৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব তো আপোনালোকক লাইভ আপোনালোকৰ কাউন্সেলিং আপোনালোকক দেখিবলৈ চেষ্টা কৰিম তো ফ্ৰেণ্ডছ আপোনালোকে যদি ৰিজাল্টটো এতিয়ালৈকে চোৱা নাই আপোনালোকে কেনেদৰে ৰিজাল্টটো চাব আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে এতিয়া গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাই লওক তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া ফ্ৰেণ্ডছ আপডেটটো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত ফ্ৰেণ্ডছ এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব